আপোনাৰ ভাষাতে কৈছো ভুলতে যদি ইয়াত আহো প্ৰথম ইউচিচি মই প্ৰতিশ্ৰুতি দিছো যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰো ইউচিচি সদনত মই আনিম মোক যিমান পাৰে ৰখাই লওক জুনে যেনেকে পাৰে ৰখাই লওক আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত ইউচিচি আহিব মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026 খন পাৰিতকৰণৰ বাবে লোৱা হওক এতিয়া বিধেয়কখন পাৰিত কৰা হওক যিসকলে সপক্ষে আছে কওক হয় যিসকলে বিপক্ষে আছে কওক নহয় মই ভাবোঁ হৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল নমস্কাৰ আজি পবিত্ৰ ঈদ উল ফিতৰ ঈদৰ এই পবিত্ৰ ক্ষণত ৰাজ্যৰ সকলো ইছলাম ধৰ্মী লোকৰ লগতে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঈদ উদযাপনেৰে বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰাৰ সময় কিন্তু শান্তি সমন্বয় আৰু সম্প্ৰীতি ৰক্ষাৰ পবিত্ৰ উৎসৱ হিচাপে ঈদৰ মহত্ব সকলোৰে হৃদয়ত উজ্জ্বল হৈ আছে থাকিব এইবাৰৰ ঈদে বিঘিনি আঁতৰাই সকলোৰে মনবোৰ পোহৰাই তোলক শুভ দিনৰ আগমন হওক তাৰ কামনা কৰিছোঁ